Hello everyone, welcome to Commerce Classes. আজি আমি এই ভিডিওটোত ক্যালকুলেশন অফ ইন্টারেস্ট অন ড্রয়িংস শিকিম ইউনিট 2 আৰু এটা টপিক এই ভিডিওটোত আমি ড্ৰয়িংছৰ ওপৰত ইন্টারেস্ট কেনেকৈ ক্যালকুলেট কৰে তাৰ বিষয়ে পঢ়িম পাৰ্টনাৰশ্বিপ বিজনেস এটা ড্ৰয়িংছ কৰে পাৰ্টনাৰ ব্লাকে আৰু সেই ড্ৰয়িংছৰ ওপৰত পাৰ্টনাৰ ব্লাকে এটা ইন্টারেস্ট পে কৰিব লাগে সেই ইন্টারেস্টটো আমি কেনেকৈ ক্যালকুলেট কৰিব লাগে তাৰ বিষয়ে এই ভিডিওটোত পঢ়িম আশা কৰো সকলো ভালে আছে সুস্থ আছে আৰু ভালকৈ পঢ়ি যোৱা ইয়াতে মোৰ বিষয়ে লিখা আছে মোৰ নাম শ্ৰী দিব্যজ্যোতি বিশ্বাস এমকম গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা কৰিছো এতিয়া বিএড কৰি আছো লগতে মই জেআৰএফ কোৱালিফাইড বেক টু স্কুল নতুন ইনিচিয়েটিভ আৰম্ভ কৰিছো মোৰ তৰফৰ পৰা প্ৰত্যেক দেওবাৰে 11টা বজাত ইউটিউবত লাইভ ক্লাছ দিয়া হ'ব অহা দেওবাৰ মানে কালিৰ পৰা এই লাইভ ক্লাছ ষ্টাৰ্ট হ'ব আশা কৰো সকলোৱে তাত উপস্থিত থাকিব আৰু যদি টেকনিক্যাল প্ৰবলেম একো নহয় বা টেকনিক্যাল ইস্যু দেখা নিদিয়ে নেটৱৰ্কৰ প্ৰবলেমৰ পৰা বেলেগ ধৰণৰ প্ৰবলেমবিলাক যদি নহয় তেনেহলে আমাৰ এই ক্লাছটো আৰু বাঢ়ি গৈ থাকিব প্ৰত্যেক দেওবাৰৰ জগত আমি ক্লাছটো আৰু প্ৰত্যেক আমি সপ্তাহত 3 দিন কৰিবলৈ চেষ্টা কৰিম আশা কৰিছো ক্লাছটো দেওবাৰে 9টা বজাত সকলো তাত থাকিব এটলিষ্ট থাকিবা 5টা বা 10টা ষ্টুডেন্ট থাকিলেও বহুত তো আশা কৰিছো তোমালোক উপস্থিত থাকিবা Okay, ইতিমধ্যে কৈ দিছো বহুত কেটা মেথড আছে আমাৰ ইন্টারেস্ট অন ড্ৰয়িংস ক্যালকুলেট কৰা টোটাল 13টা মান মেথড আছে আমি গুটে 13টা মেথড ইয়াতে আমি আলোচনা কৰিম সিচুৱেশন 1 একেবাৰে ইজি হয় ইমান টান একো নাই When information regarding amount, date and rate of interest on drawings are given যেতিয়া আমাক কিমান টকা উঠাইছে উইথড্ৰ কৰিছে ডেট কিমান ডেটত উইথড্ৰ কৰিছে rate of drawings or rate কিমান হেতু দিয়া আছে তেতিয়া হলে আমি interest on drawings কেনেকৈ ক্যালকুলেট কৰো তাৰ বিষয় ইয়াতে পঢ়িম তো ইয়াতে এটা एग्जांपल দি আমি লগে লগে পঢ়িম লগে লগে एग्जांपल চাই গৈ থাকিম ঠিক আছে ফাৰ্স্ট एग्जांपल if a partner withdraw 10000 withdraw কিমান কৰিছে 10000 on first May withdraw কৰিছে date দিয়া আছে আৰু amount দিয়া আছে interest on drawings is to be charged at 10% interest on drawings দিয়া আছে 10% per annum and the firm closes its account on 31st December every year আৰু ফার্ম তো ইয়াৰ একাউন্ট ব্লক ক্লোজ কৰে কেতিয়া 31st December every year প্ৰত্যেকটা ইয়াৰত তো এতিয়া সলিউশন একেবাৰে ইজি একো টান না কি দিছে ইয়াতে আমাৰ এমাউন্ট তো দিয়া আছে কিমান ডেট দিয়া আছে তাৰ পিছত ইন্টারেস্ট ৰেট দিয়া আছে আৰু কেতিয়া ক্লোজ হয় দিয়া আছে তো ইয়াৰ পৰা বুজি পালো যে আমি 10000 ৰ ওপৰত 10% ইন্টারেস্ট ক্যালকুলেট কৰিব লাগিব ফাৰ্স্ট মেৰ পৰা December 31st first May পৰা December 31st হলে 8 মাহ হয় May June July August September October November December 8 month তো 8 monthৰ আমি ক্যালকুলেট কৰিম একেবাৰে ইজি একো টান নাই তো সলিউশন তো আমি লিখিম ক্যালকুলেশন অফ ইন্টারেস্ট অন ড্ৰয়িংস টোটাল ড্ৰয়িংস 10000 ইন্টারেস্ট ৰেট 10% উইথড্ৰ ডেট 1st May ইন্টারেস্ট অন ড্ৰয়িংস কেনেকৈ ক্যালকুলেট কৰিম আমি 10000 ৰ ওপৰত 10% লম 10000 into 10% percentage আছে যেতি আমি 10/100 কৰিম তাৰ পিছত আমাৰ কি হ'ব 8 মান্থ আহিব তো 8 মান্থ হলে 8/12 8/12 হ'ব তো 0 0 cancel out 12 8 cancel out 4 6 then this one also cancel out 2 3 তো এইটো ক্যালকুলেট কৰিলে আমি কিমান পাই যাম 667 তো এটো ক্যালকুলেশন জানাই সকে এটো যদি না জানা তেতিয়া হলে আৰু সহায় কৰিব লগিয়া একো নাই এটো ক্যালকুলেশন ক্লাস 5 6 ত পাই হাত তো তোমালোকে পাৰিবা বুলি আশা কৰিছো তো এনেকৈ আমি ফাৰ্স্ট মেথডত ক্যালকুলেট কৰিম একেবাৰে ইজি হয় একো টান নাই ফাৰ্স্ট মেথডটো আমি ক্যালকুলেট কেনেকৈ কৰিম আমাৰ এমাউন্ট দিয়া থাকিব ৰেট অফ ইন্টারেস্ট দিয়া থাকিব আৰু ডেট দিয়া থাকিব তো এমাউন্ট ইনটু ৰেট অফ ইন্টারেস্ট ইনটু মান্থ তো এনেকৈ ক্যালকুলেট কৰিলে হৈ যাব Then situation 2 le ahi jao situation 2 when information regarding amount rate of interest on drawings is given but date of withdrawal is not given yata ki information dia thakibo amount dia thakibo kiman amount loise hetu dia thakibo rate dia thakibo interest on drawings rate 10% 12% ji ase dia thakibo kintu yata ki dia na thake date dia na thake ketia withdraw korise যেতিয়া কোৱেশ্চনৰ ডেট দিয়া নাথাকিব তেতিয়া আমি 6 মান্থ ধৰিম ঠিক আছে 6/12 লম এটো মনত কৰিব লগিয়া কথা
যেতিয়া ইণ্টাৰেষ্ট অন ড্ৰয়িংছ ওলাব দিব আৰু ড্ৰয়িংছৰ ডেট দিয়া নাথাকিব মানে উইথড্ৰ কৰা ডেট স্পেচিফাই নাথাকিব তেতিয়া আমি 6 মান্থ ল'ম এটা উদাহৰণ সহ ইয়াক বুজি লওঁ ইফ এ পাৰ্টনাৰ উইথড্ৰ 10,000 and interest rate is 12% per annum withdraw কৰিছে 10,000 টকা interest rate হ'ল 12% then calculate the interest on drawings ওপৰত interest calculate কৰিব দিছে তো এই কোৱেশ্চনটোত কোনো ধৰণৰ ডেট দিয়া নাই কিমান তাৰিখে আমাৰ উইথড্ৰ কৰিছে তাক দিয়া নাই ইয়াৰ আগৰ কোৱেশ্চনটো চোৱা ডেট দিছিল 1 মে তো ডেট অনুযায়ী কৰিছিলো ইজি আছিল ইয়াতে যেহেতু ডেট দিয়া নাই তেতিয়া হলে আমি 6 মান্থ ধৰিম যেতিয়া ডেট দিয়া নাথাকিব আমি তেতিয়া 6 মান্থ ধৰিম তো সলিউশনটো কি হ'ব টোটাল উইথড্ৰ 10,000 দিয়া আছে ৰেট দিয়া আছে আৰু এটা লাইন লিখিব লাগিব যেহেতু ইয়াতে কি দিয়া নাই আমাৰ ডেট দিয়া নাই হেতু কাৰণে আমাৰ ইন্টাৰেষ্ট অন ড্ৰয়িংছ ক্যালকুলেট হ'ব 6 মান্থ ঠিক আছে তো 10,000 ৰ ওপৰত 12% 6 মান্থ ওলাই দিলে হৈ যাব তাৰ মানে আমি কি কৰিম 10,000 into 12 by 100 কিয় আহিছে ক'বলগীয়া একো নাই into 6 by 12 কিয় আহিলে কাৰণ আমাৰ ডেট দিয়া নাই 12 cancel 2 0 cancel 100 into 6 is equal to 600 answer আমাৰ কিমান হ'ব 600 আশা কৰিছো বুজি পাইছা একো টান নাই তো এটো কি কন্ডিশন আছিল যেতিয়া আমাৰ ডেট দিয়া নাথাকিব তেতিয়া আমি 6 মান্থ ধৰিম নেক্সট এটোৰ নিচিনা আৰু এটা কন্ডিশন আছে এটো কন্ডিশন চাবা if a partner withdraw 10,000 and interest rate is 12% then calculate the interest on drawings আগৰ নিচিনা একেই কিন্তু অলপমান চেঞ্জ আছে ঠিক আছে যেতিয়া পাৰ্সেন্টেজৰ পিছত পাৰ এনাম ওয়াৰ্ডটো নাথাকিব এই কোৱেশ্চনটো চোৱা পাৰ্সেন্টেজটো দিয়া আছে 12% ৰ পিছত কিন্তু পাৰ এনাম পি এ ওয়াৰ্ডটো নাই পাৰ এনাম ওয়াৰ্ডটো যেতিয়া নাথাকে তেতিয়া আমি 12 মান ধৰিম মনত ৰাখিবা যেতিয়া কোৱেশ্চনত পাৰ এনাম ওয়াৰ্ডটো নাথাকিব কিহৰ পিছত পাৰ্সেন্টেজটোৰ পিছত তেতিয়া আমি 12 মান ধৰিম ঠিক আছে 12 মান ধৰিম তো চাবা একেটা ইয়া আগৰটোত পাৰ এনাম আছিল হয়নে তাৰ আগৰটো যেটো কৈছিলো হেতুটো পাৰ এনাম 10% পাৰ এনাম আছিল এটোত যেহেতু পাৰ এনাম নাই পাৰ এনাম নাথাকিলে আমি 12 মান ধৰিব লাগিব ঠিক আছে ডেট থাকিলেও বা ডেট নাথাকিলেও কোনো কথা নাই 12 মান ধৰিব লাগিব তো টোটাল ড্ৰয়িংছ আছিল 10,000 ইন্টাৰেষ্ট ৰেট কিমান আছিল আমাৰ 12% since there is nothing mentioned about the date of drawings we will calculate interest on drawings for 6 months sorry eto 6 month নহব for 12 month because yat interest rate or logot কোনো ধৰণৰ কি দিয়া নাই পাৰ এনাম ওয়াৰ্ডটো দিয়া নাই তো এটো মোৰ অলপ ভুল হৈছে টাইপিং মিস্টেক 6 নহব 12 month হ'ব তো ক্যালকুলেট কেনেকৈ কৰিম একেবাৰে ইজি 10,000 into percentage কিমান দি আছে 12 by 100 into 12 by 12 12 মাহ লম তো 12 মাহ খেতুত লিখিব দৰকাৰ নাই এই দুটা কাটাই যাব ন এটো 0 এটো 0 এটো 0 এটো 0 তো দুটা 0 কাৰণে 100 into 12 means 1200 आंसर আমাৰ কিমান লব 1200 তো এটো 12 মান কিয় আহিছে জাস্ট বিকজ অফ পাৰ এনাম ওয়াৰ্ডটো নাথাকাৰ কাৰণে তো এতিয়া লৈকে তিনটা কন্ডিশন পহিলো ফাৰ্স্ট কন্ডিশনত গুটে ইনফৰমেশন দিয়া থাকিব ডেট এমাউন্ট ইন্টাৰেষ্ট ৰেট তো ইজি কৰিবলে সেকেন্ড টু ডেট দিয়া নাথাকিব পাৰ এনাম ওয়াৰ্ড থাকিব তো ডেট নাথাকিলে পাৰ এনাম ওয়াৰ্ড থাকিলে 6 মান্থ ডেট থাকক বা নাথাকক পাৰ এনাম ওয়াৰ্ডটো যদি নাথাকে উইথ দা ইন্টাৰেষ্ট ৰেট তেতিয়া হলে আমি 12 মান্থ লম আশা কৰিছো এই তিনটা বুজি পাইছা যদি বুজি পোৱা নাই তেনে হলে কমেন্ট কৰিবা আৰু প্লিজ জনে জনে এই ভিডিওটো চাই আছা প্লিজ এবাৰ শেয়াৰ কৰি দিবা নিজৰ WhatsApp হক বা Facebook হক বেলেগ জতে হক প্লিজ এবাৰ শেয়াৰ কৰি দিবা কাৰণ ভিউজ বিলাক একেবাৰে কম 5 দিন 10 দিন লাগি যায় 100 ভিউজ পাবলে তো তোমালোকক কাৰণে ইমানখিনি কৰি আছো তো তোমালোকে এই চেনেলটো গ্ৰো হ'বলে অলপমান সহায় কৰা আৰু যাতে সকলোৱে সহায় পায় তাৰ কাৰণে চোৱা তো তোমালোকৰ নিজৰ WhatsAppত পৰা Facebookত পৰা য'ত পৰা তাতে শেয়াৰ কৰিবা তো শেয়াৰ কৰিবা বুলি আশা ৰাখিলো নেক্সট সিচুৱেচন আহি যাও সিচুৱেচন 3 when a fixed amount is withdraw in each month এই সিচুৱেচনটোত কি কৰিব এটা ফিক্স এমাউন্ট উইথড্ৰ কৰিব প্ৰত্যেক মাহে মানে প্ৰত্যেক মাহে কি কৰিব এটা ফিক্সড এমাউন্ট ধৰি লহল 1000 টকাকে প্ৰত্যেক মাহে এজন পাৰ্টনাৰে উইথড্ৰ কৰিব তেতিয়া আমি কেনেকৈ ক্যালকুলেট কৰিম ফাৰ্স্ট আমাৰ তিনটা কন্ডিশন আছে দে ইয়াটো তিনটা কন্ডিশন কি আছে at the beginning of the month withdraw যদি at the beginning of the month হয় at the middle of the month withdraw যদি middle of the month হয় and at the end of the month withdraw যদি at the end of the month হয় তেতিয়া কি হ'ব beginning হলে আমি 6.5 লম middle হলে 6 month লম
আৰু এণ্ডিঙত হ'লে 5.5 মান্থ তো এইকেইটা আমি মনত ৰাখিব লাগিব মান্থলি যদি উইথড্ৰ কৰে যদি বিগিনিং কৰে মানে 1 তাৰিখে উইথড্ৰ কৰিছে কুৱেশ্যনত দি দিব বিগিনিং নে এণ্ডিং নে মিডল কুৱেশ্যনত দি দিব যদি বিগিনিং হয় 6.5 মান্থছ যদি মিডল হয় 6 এণ্ড যদি এণ্ডিং হয় 5.5 মান্থছ বেছি টান না ইজি আছে শ্বৰ্ট ট্ৰিক কিছুমান শিকাই দিম লাষ্টত কেনেকৈ মনত ৰাখে এক্সাম্পল এটা চাওঁ এক্সাম্পলটো কৰিম তাৰপিছত ইজি হৈ যাব এ ইজ এ পাৰ্টনাৰ হি উইথড্ৰ 1000 পাৰ মান্থ এজন পাৰ্টনাৰ হয় যিয়ে পাৰ মান্থ 1000 উইথড্ৰ কৰে ঠিক আছে ইণ্টাৰেষ্ট অন ড্ৰয়িংছ ইজ 12% পাৰ এনাম ইণ্টাৰেষ্ট অন ড্ৰয়িংছ 12% পাৰ এনাম কেলকুলেট ইণ্টাৰেষ্ট অন কেপিটেল ইন দ্য ফলোয়িং কণ্ডিশ্যন তলত দিয়া তিনিটা কণ্ডিশ্যনত ইণ্টাৰেষ্ট অন কেপিটেল কেপিটেল লিখিলোঁ ইণ্টাৰেষ্ট অন ড্ৰয়িংছ কেলকুলেট কৰিব লাগে এট দ্য বিগিনিং অফ দ্য মান্থ at the middle of the month at the end of the month এই তিনিটা কণ্ডিশ্যনত 1000 টকা পাৰ মান্থকে উইথড্ৰ কৰি আছে এ আৰু এই তিনিটা কণ্ডিশ্যনত আমাৰ ইণ্টাৰেষ্ট অন ড্ৰয়িংছ কেলকুলেট কৰিব লাগে তো ফাৰ্ষ্ট অফ অল আমি আহি যাওঁ এট দ্য বিগিনিং অফ দ্য মান্থ মান্থৰ বিগিনিং হ'লে আমি কিমান মাহ ধৰিম 6.5 ধৰিম ঠিক আছে এইটো আমি মুখস্থ কৰিব লাগিব মনত ৰাখিব লাগিব মান্থৰ বিগিনিং হ'লে 6.5 তো এতিয়া কি কৰি আছে এ উইথড্ৰ কৰি আছে কিমানকে 1000 টকাকে কেতিয়া পাৰ মান্থ যেহেতু আমি অংকবিলাক 12 মাহৰ কাৰণে কৰোঁ 1000 টকাকে যদি পাৰ মান্থ উইথড্ৰ কৰে তেতিয়া এবছৰত কিমান উইথড্ৰ কৰিব 12 বাৰ উইথড্ৰ কৰিব 12 টাইমছ মানে টোটেল 12000 উইথড্ৰ কৰিব তো আমি 12000ৰ ওপৰত ইণ্টাৰেষ্ট অন ড্ৰয়িংছ দিম তো 12000 কিয় হ'ল গম পাইছা 1000কে যদি পাৰ মান্থ উঠায় 12 মাহত 12000 তো বিগিনিং হ'লে আমি কি কৰিম 12000 ইনটু আমাৰ পাৰ্চেন্টেজ কিমান দিছিল 12 দিছিল 12/100 ইনটু 6.5/12 6.5/12 12 কেনসেল 00 কেনসেল 120 ইনটু 6.5 কৰিলে আমি পাম 780 তো কেনেকৈ পাইছোঁ গম পাইছাই আমি বিগিনিং হ'লে এইটো 6.5 ল'ম ঠিক আছে এইটো মনত ৰাখিবা এতিয়া আহি যাওঁ মান্থৰ মিডিলত যদি এ উইথড্ৰ কৰে তেতিয়া কি হ'ব মান্থৰ মিডিলত উইথড্ৰ কৰিলে 6 মান্থ লোৱা হয় ঠিক আছে 6 মান্থ লোৱা হ'ব তো একেই ড্ৰয়িংছ কিমান হ'ব মিডিলত কৰিলেও 12 বাৰ উইথড্ৰ কৰিব পাৰিব 12 বাৰ উইথড্ৰ কৰিলে 12000 হ'ব আৰু 12000 উইথড্ৰ কৰিলে ইণ্টাৰেষ্ট অন ড্ৰয়িংছ কেনেকৈ কেলকুলেট কৰিম 12000ৰ ওপৰত 12000 ইনটু ৰেটটো একেটাই থাকিব 12/100 ইনটু আগৰ দৰে আগত ষ্টাৰ্টিঙত হৈছিল সেইটো কাৰণে 6.5 গৈছে এতিয়া মিডিলত আহিছে যেতিয়া 6 মান্থ হ'ব 6/12 তো এইটো 12 কেনসেল 0 দুটা কেনসেল 120 ইনটু 7 কৰিলে আমাৰ 720 হ'ব আশা কৰিছোঁ বুজি পাইছা এই দুটা কণ্ডিশ্যন একো টান নহয় মান্থৰ বিগিনিঙত হ'লে 6.5 মান্থছ ল'ম আৰু মান্থৰ মিডিলত ল'লে 6 মান্থ ল'ম then at the end হলে মান্থৰ এন্ড মান্থৰ 30 তাৰিখে ধৰা পাৰ্টনাৰে উইথড্ৰ কৰে মান্থলি উইথড্ৰ কৰে তেতিয়া হলে 6.5 মান্থ তো ড্ৰয়িংছ একেটাই আগৰ নিচিনা কিমান হ'ব 12000 হ'ব মান্থলি উইথড্ৰ কৰি আছে 12 বাৰ উইথড্ৰ কৰিব 12000 ইণ্টাৰেষ্ট ৰেট কিমান আছিল 12% আছিল তো এতিয়া ক্যালকুলেট কেনেকৈ কৰিম 12000 ইনটু 12/100 into 5.5 divided by 12 তো এইখিনি বুজি পাইছা এবাৰ আমি কিমান লম 5.5 তো 12 cancel 00 cancel তো 120 into 5.5 কৰিলে আমাৰ 660 আশা কৰিছো বুজি পাইছা এইখিনি তো এই তিনটা কন্ডিশন একেবাৰে ইজি মান্থলি উইথড্ৰ কৰিলে তিনটা কন্ডিশনত আহে মান্থৰ বিগিনিঙত মান্থৰ মিডিলত আৰু মান্থৰ এন্ডত তো মান্থৰ বিগিনিং হলে আমি ধৰিম 6.5 মান্থৰ মিডল হলে 6 ধৰিম আৰু মান্থৰ এন্ডত হলে আমি কিমান ধৰিম 5.5 মান্থ আশা কৰো তোমালোকে বুজি পাইছা যদি কিবা বুজা নাই তেনে হলে কমেন্ট কৰিবা যিমান পাৰো সহায় কৰিবলৈ চেষ্টা কৰিম এতিয়া আহি যাও সিচুৱেচন 4 ত কি কৈছে when a fixed amount withdraw in each quarterly যেতিয়া withdraw কৰিব ঠিক আছে এটা ইয়াৰত quarter means 3 months এটা ইয়াৰত কেটা কোৱাৰ্টাৰ থাকে 4টা কোৱাৰ্টাৰ থাকে ঠিক আছে quarter means 3 months 12 মাহত যেতিয়া 3 ৰে হৰণ কৰিম তেতিয়া 4 হ'ব তো 4টা কোৱাৰ্টাৰ থাকে এটা ইয়াৰত
এতিয়া যদি পাৰ্টনাৰে কোৱাৰ্টাৰলি উইথড্ৰ কৰে মানে 3 মাহৰ মূৰে মূৰে উইথড্ৰ কৰে তেতিয়া কি হ'ব এইটোতো একে কন্ডিশন থাকে at the beginning at the middle at the end at the beginning of the quarter at the middle of the quarter at the end of the quarter beginning of the quarter hole 7.5 at the middle of the quarter hole 6 আৰু at the end hole 4.5 আশা কৰিছো তোমালোকে এটো বুজি পাইছা এটো মনত ৰাখিব লাগিব ঠিক আছে আগৰটো যেনেকে মনত ৰাখিব লগা হৈছিল তেনেকে এটো মনত ৰাখিব লাগিব কোৱাৰ্টাৰলি হলে যদি বিগিনিং হয় 7.5 যদি মিডলত হয় 6 আৰু যদি এন্ডিংত হয় 4.5 এটা এটা কোৱেশ্চন সলভ কৰো তেতিয়া আৰু বুজি পাম as a partner withdraw 6000 per quarter এজন পাৰ্টনাৰ হয় যিয়ে 6000 কে per quarter withdraw কৰে interest on drawings 12% per annum calculate interest on sorry eto ako capital likha ase typing mistake hoise interest on capital in the following conditional interest on capital withdraw koribo dise at the beginning of the quarter at the middle of the quarter at the end of the quarter to eto keneko calculate korim ekebare easy agor nisina kintu yate kotha principal amount to kiman hobo total drawings so quarterly 6000 ke withdraw kori ase এটা কোৱাৰ্টাৰত 6000 কে উইথড্ৰ কৰি আছে এজন পাৰ্টনাৰে কেটা কোৱাৰ্টাৰ থাকে 4টা কোৱাৰ্টাৰ থাকে তো 4 বাৰ উইথড্ৰ কৰিব পাৰিব 3 মাহৰ মূৰে মূৰে 4 বাৰ তো আমাৰ প্ৰিন্সিপাল এমাউন্টটো কিমান হ'ব 6000 ইনটু 4 মানে 24000 তো আগৰটো যেনেকে মান্থলি উইথড্ৰ কৰোতে 12 ৰে ইনটু হৈছিল এবাৰ 6 টু কিহেৰে ইনটু হ'ব 4 ৰে কিয়নো 4টা কোৱাৰ্টাৰ থাকে 4 বাৰ উইথড্ৰ কৰিব তো এটা বিগিনিং কোৱাৰ্টাৰ হলে কিমান 7.5 মান্থ লম আমি तो फर्स्ट आमी टोटल ड्रॉइंग्स टू लाब লাগিব टोटल ड्रॉइंग्स কি হ'ব 6000 ইনটু 4 4 কিয় আহিলে এটা ইয়াৰত 4টা কোৱাৰ্টাৰ থাকে হেতু কাৰণে 4 আহিছে ঠিক আছে टोटल ड्रॉइंग्स হ'ব আমাৰ 24000 এতিয়া 24000 ক 12% 7.5 দিলে হ'ল পার্সেন্টেজ টু অংকটো যেটো দিয়া থাকে হেতু মতে আহে ঠিক আছে 24000 ইনটু পার্সেন্টেজ টু কিমান আমাৰ 12/100 into আমাৰ beginning ত হৈছে হেতু কাৰণে কিমান হ'ব 7.5 by 12 cancel 0 cancel 240 into 7.5 কৰিলে আমি কিমান পাম 180 ঠিক আছে তো আমাৰ आंसर কিমান হ'ব 180 কৈছিলো आंसर হ'ব 1800 কেনেকৈ পাইছে গম পাইছে একেবাৰে ইজি total drawings into rate into 7.5 divided by 12 আশা কৰিছো এটো বুজি পাইছা যেতিয়া মিডলত হলে আমাৰ কিমান আহিব 6 মান্থ আহিব total drawings একেটাই থাকিব 4 ৰে পূৰণ হ'ব 24000 into 12% দিয়া আছিল যেটো 12/100 আহিব into 6/12 6 কিয় আহিলে আমাৰ কাৰণ মিডলত হৈছে 12 cancel 0 cancel 240 into 6 means 1440 আমাৰ आंसर হ'ব আশা কৰিছো বুজি পাইছা একো টান নাই তাৰ পিছত আহি যাও আমাৰ এন্ড অফ দা কোৱাৰ্টাৰৰ এন্ড হলে আমাৰ কিমান মান ধৰিম 4.5 ধৰিম ঠিক আছে কোৱাৰ্টাৰৰ এন্ডিংত যেতিয়া হ'ব আমি 4.5 ত কৰিম তো ইয়াত একে ধৰণে আমাৰ কি আহিব total drawings to একেটাই আহিব total drawings 24000 আহিব 24 or 12% লম তাৰ পিছত 4.5 কৰিম যেতিয়া 24 or 12% 4.5 কৰিম आंसर কিমান হ'ব 1080 তো এনেকে হ'ব 24000 into 12/100 into 4.5/12 4.5 কিয় আহিলে end of the quarter হলে 4.5 হয় 12 cancel 0 cancel 240 into 4.5 কৰিলে আমি आंसर কিমান পাই যাম 1080 আশা কৰিছো তোমালোকে বুজি পাইছা এইখিনি আমি পাই গলো কি কোৱাৰ্টাৰলি যদি উইথড্ৰ কৰে আৰু তিনটা কন্ডিশন কোৱাৰ্টাৰৰ বিগিনিংত কোৱাৰ্টাৰৰ মিডলত আৰু কোৱাৰ্টাৰৰ শেষত হলে কি হয় কোৱাৰ্টাৰৰ বিগিনিংত হলে 7.5 কোৱাৰ্টাৰৰ মিডল হলে 6 আৰু কোৱাৰ্টাৰৰ এন্ডিংত হলে 4.5 then next condition আমি আহি যাও for monthly drawings for 6 month monthly drawing কৰিব last 6 monthৰ কাৰণে 6 monthত একেৰাহে monthly drawing কৰিব তেতিয়া কি হ'ব যদি monthly drawing কৰে for 6 month beginning হলে 3.5 middle হলে 3 আৰু ending হলে কিমান হ'ব 2.5 3.5 3 2.5 beginningত 3.5 middleত 3 আৰু endingত 2.5
এক্সাম্পল চাওঁ A is a partner withdrew 6,000 monthly drawings for 6 months. Monthly drawing কৰিছে কিন্তু 6 monthৰ কাৰণে interest on drawings 12% per annum. Calculate interest on drawings in the following condition: at the beginning of each month, at the middle of each month, at the end of each month. তো এইটো কন্ডিশন কি বুজায় মান্থলি উইথড্ৰ কৰিব কিন্তু 6 মাহৰ কাৰণে ঠিক আছে মান্থলি উইথড্ৰ কৰিব 6 মাহৰ কাৰণে আগৰটো কৰিছিল মান্থলি উইথড্ৰ 12 মাহৰ কাৰণে কৰিছিল এইটো মান্থলি উইথড্ৰ কৰিব 6 মান্থৰ কাৰণে তেতিয়ানো কি হ'ব তো ফাৰ্স্ট কি হ'ব বিগিনিং হলে আমাৰ 3.5 হ'ব এতিয়া 6 মান্থ উইথড্ৰ কৰিছে 6000 কে উইথড্ৰ কৰিছে তো প্ৰিন্সিপাল এমাউন্ট মানে টোটাল ড্ৰয়িংস কিমান হ'ব 6 এৰে ইনটু হ'ব 6 মান্থ কৰিছে ন মান্থলি উইথড্ৰ কৰিছে 6 মান্থৰ কাৰণে 6000 তো 36000 তো এইখিনি বুজি পাইছা 36000 কেনেকৈ পালো এতিয়া 36000 ক আমি 12% 3.5 মান্থছৰ দিলে হল 36000 into 12 by 100 into 3.5 by 12 3.5 কিয় আহিলে 3.5 আমাৰ beginning of is 6 month আহিছে খেটোৰ কাৰণে 12 cancel 0 cancel 360 into 3.5 means 1260 আশা কৰিছো বুজি পাইছা কিবা যদি কনফিউজন থাকে তেনে হলে কমেন্ট কৰিবা নেক্সট মিডল হলে কি হ'ব মিডল হলে আমাৰ 3 আহিব যদি মিডল অফ দ্য মান্থ হয় দেন 3 আহিব তো প্ৰিন্সিপাল এমাউন্ট একেটাই থাকিব 6 into 6 মান্থ উইথড্ৰ কৰিছে যেহেতু তাৰ পিছত আমাৰ এইখিনিত ক্যালকুলেশন কি হ'ব অলপমান চেঞ্জ হ'ব 36000 into 12 by 100 into 3 by 12 3 কিয় আহিছে কাৰণ মিডল অফ 6 মান্থ 0 12 cancel 0 cancel 360 into 3 is equal to 1080 আশা কৰিছো বুজি পাইছা একো কনফিউজন খাব লগিয়া একো নাই একেবাৰে ইজি আমাৰ খালি মনত ৰাখিব লাগিব মান্থ কিমান হ'ব তো মান্থ কিমান হ'ব সেই চাৰ্টটো নিজে বনাই লবা এটা ঠিক আছে at the end of each 6 month each 6 monthৰ এন্ডত হলে আমাৰ কিমান হ'ব 2.5 month লম তো প্ৰিন্সিপাল এমাউন্ট আগৰ নিচিনা একে 36000 to 36000 or 2.4 এই মাহত কৰিলাম 36 into 12 by 100 12 কিয় আহিছে পার্সেন্টেজ দিয়া আছে into 2.5 by 12 cancel 0 cancel then 360 into 2.5 কৰিলে আমাৰ 900 आंसर ওলাই যাব আশা কৰিছো এটোলে বুজি পাইছা এতিয়া মনত ৰাখিব লগিয়া কথা হৈ গল কি আমাৰ বিগিনিং হলে কি হয় মিডল হলে কি হয় এন্ডিং হলে কি হয় কেবাটাও পাই গলো তো সেই কেটা মনত ৰাখিব লাগিব সোয়া যেতিয়া 6 মান্থলি হয় তেতিয়া আমাৰ বিগিনিং হলে 3.5 3 and 2.5 আৰু কোৱাৰ্টাৰলি হলে 7.5 6.5 আৰু 4.5 আৰু মান্থলি হলে 6.5 6.6 and কিমান 5.5 এতিয়া মনত কেনেকৈ ৰাখিম এখিনি মনত ৰাখিবলৈ টান লাগিছে ঠিক আছে এতিয়া মনত ৰাখা একেবাৰে সহজ এটা উপায় দিম আমি সকলোৰ বিগিনিংটো মনত ৰাখিম ঠিক আছে মান্থলিৰ বিগিনিং কিমান হয় আমাৰ 6.5 এৰে হয় কোৱাৰ্টাৰলি বিগিনিং কিমানৰ হয় 7.5 এৰে হয় এন্ড এন্ডিংৰ আমাৰ কি হয় আমাৰ 6 মান্থলি হলে 3.5 তো মনত ৰাখিবলৈ একেবাৰে ইজি মান্থলিত হলে 6.5 বিগিনিং তাৰ পিছত কোৱাৰ্টাৰলি হলে 7.5 আছিল 7.5 আৰু ইয়াৰ 3.5 তো এইখিনি মনত ৰাখিব লাগিব খালি এই তিনটা মনত ৰাখিব লাগিব 6.5 7.5 and 3.5 তাৰ পিছত চাবা মিডলত গুটেই কেটাৰ সেম মিডলত 6 নহয় 6 ইয়াৰ হল 3 ঠিক আছে এন্ড এন্ডিংত কি হয় 5.5 মান্থলি যদি হয় 5.5 ইয়াৰ 4.5 কোৱাৰ্টাৰলি হলে 4.5 আৰু 6 ইয়াৰলি হলে তেতিয়া হলে 2.5 তো এতিয়া মনত কেনেকৈ ৰাখিম এটো মনত ৰাখিবলৈ টান হ'ব চোৱা মান্থত কিমানকে কমিছে 6.5 ৰ পৰা 6 হৈছে 5.5 মানে 0.5 কে কমিছে তো আমি মান্থলি স্টাৰ্টিংটো মনত ৰাখিম তাৰ পিছৰখিনি 0.5 কে কমাই দিম মিডলত 0.5 কমাম এন্ডিংত 0.5 কমাম তো এটো আমাৰ কি হয় মান্থলি কোৱাৰ্টাৰলি চোৱা
কোৱাৰ্টাৰলি 7.5 মনত ৰাখিব লাগিব 7.5 7.5 ৰ পৰা 6 হৈছে মানে 1.5 কমিছে তাৰপিছত 6 ৰ পৰা 4.5 হৈছে মানে আকৌ 1.5 কমিছে কোৱাৰ্টাৰলিত মানে 1.5 কে কমে তো 7.5 minus 1.5 মানে 6 তাৰ পৰা আকৌ 1.5 মাইনাস কৰিম তাৰমানে 4.5 তাৰপিছত আহি যাও 6 মান্থলি 6 মান্থলি হলে কি হয় ষ্টাৰ্টিং 3.5 হয় তাৰপিছত 3 তাৰপিছত 2.5 মানে 0.5 কে কমিছে তো 0.5 কে কমাই দিলে আমি 6 মান্থটো পাই যাম তো ইয়াৰ পৰা বুজিলো মান্থলি আৰু 6 মান্থত আমাৰ 0.5 কে কমি যায় আৰু কোৱাৰ্টাৰলিত 1.5 কে কমি যায় তো এইখিনি মনত ৰাখিলে হ'ল তো মান্থলিত আমাৰ ষ্টাৰ্টিং আৰু কোৱাৰ্টাৰলি ষ্টাৰ্টিং এণ্ড হাফ ইয়াৰলি ষ্টাৰ্টিং মনত ৰাখিবা তাৰ পিছত মান্থলিৰ পৰা 0.5 মাইনাস কৰিবা কোৱাৰ্টাৰলিৰ পৰা 1.5 মাইনাস কৰিবা আৰু হাফ ইয়াৰলিৰ পৰা 1.5 মাইনাস কৰিবা তেতিয়াহ'লে বিগিনিং মিডিল আৰু এণ্ডিঙত পাই যাবা বিগিনিং মিডিল আৰু এণ্ডিং কেনেকৈ মনত ৰাখিব লাগে এইটোৱে শৰ্ট ট্ৰিক হয় এইটো ভালকৈ এবাৰ চাবা তেতিয়াহ'লে বুজি পাবা ঠিক আছে তো ইজি হয় খালি আমি ওপেনিং কেটা জানিলে আমাৰ মিডিল আৰু এণ্ডিঙৰ আহি যাব মান্থলিৰ ওপেনিং হয় মানে বিগিনিঙত যদি লয় 6.5 মিডিলত 6 আৰু ইয়াত 5.5 কে কমি গৈছে এটো 6 4.5 কোৱাৰ্টাৰলি হলে 1.5 কে কমি গৈছে আৰু হাফ ইয়াৰলি হলে 3 2.5 কে কমি গৈছে তো আশা কৰিছো এইকেইটা মনত থাকিব কেনেকৈ এপ্লাই হয় গোটেই অংকটো চাবা তেতিয়াহলে বুজি পাবা একো টান নাই বুজি পাবলৈ সহজ ইমান টান নহয় তোমালোকে পাৰিবা বুলি আশা ৰাখিছো ঠিক আছে তো আজি পঢ়া গোটেইখিনি হৈ গল এতিয়া এটা হোমৱৰ্ক আছে হোমৱৰ্কটো কৰিবা তোমালোকে কৰিলে তোমালোকৰে সহায় হ'ব তো হোমৱৰ্কটো কি এবাৰ চাওঁ এটো হৈ গল আমাৰ এটো হোমৱৰ্ক as a partner in partnership as per partnership deed interest on drawing charged at 12% per annum during the year 31st December 2019 he draws as follows 31st December শেষ হয় আৰু সেই ইয়াৰটোত এনেকৈ হি উইথড্ৰ কৰিছে মাৰ্চ 1ত 6000 উইথড্ৰ কৰিছে জুন 30ত 5000 উইথড্ৰ কৰিছে সেপ্টেম্বৰ 1ত 1000 উইথড্ৰ কৰিছে আৰু ডিসেম্বৰ 31ত 12000 yes 12000 1,20,000 উইথড্ৰ কৰিছে তো এইকেটাৰ ওপৰত কি উলাব দিছে ইন্টাৰেষ্ট অন ড্ৰয়িংস তো এটো মান্থ বেলেগ বেলেগ আছে ঠিক আছে তাৰ পিছত পাৰ্সেন্টেজ দিয়া আছে আৰু ডেট দিয়া আছে তো প্ৰত্যেকটাৰ এটা এটাকে বেলেগ বেলেগ উলাব লাগিব এটা মাৰ্চৰ কাৰণে কেনেকৈ উলাম 6000 into 12% আছে যেটা 12/100 into 6 মাৰ্চ 1ত ন আৰু ডিসেম্বৰত এন্ডিং হৈছে মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ 10 মান্থ 10/12 কৰিব লাগিব 12 কেনসেল হ'ব 00 কেনসেল হ'ব 6000 into 10 কৰিলে 600 হ'ব তো এনেকৈ মাৰ্চৰ উলাব জুনৰো তেনেকৈ ক্যালকুলেট কৰিব লাগিব জুনৰ এমাউন্ট কিমান দিয়া আছে 5000 into 12/100 কিহৰ কাৰণে আহিলে কাৰণ এটো কি হয় পাৰ্সেন্টেজ into কিমান মান্থ হ'ব জুন 30 জুন আমাৰ নাহিব তেতিয়ালে জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ 6 মান্থ 6/12 12 কেনসেল 00 কেনসেল 15 to 6 300 ঠিক আছে আশা কৰিছো এটো বুজি পাইছা সেপ্টেম্বৰ 1ত 10000 ওলাইছে সেপ্টেম্বৰ 1 যেতিয়া সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ 4 মাহৰ 10000 ৰ ওপৰত 12% উলাই দিবা পাৰিবা এতিয়া ডিসেম্বৰ 31 অংকটো শেষ হয় ডিসেম্বৰ 31 ডিসেম্বৰ 31 ত উইথড্ৰ কৰিছে তো এইটো এমাউন্টৰ ওপৰত কোনো ধৰণৰ ইন্টাৰেষ্ট নাই তো একেটাৰ ওপৰত ইন্টাৰেষ্ট আহি গোটেই ইন্টাৰেষ্টটো ক্যালকুলেট কৰি টোটাল কৰি দিলে হ'ল এই অংকটো হোমৱৰ্ক তোমালোকে নিজে কৰিবা নিজে ট্ৰাই কৰিবা চেষ্টা কৰিবা পাৰিবা আৰু যিখিনি অংক কৰালো সেইখিনি নিজে চাবা যদি কিবা টান পাইছা সেইবিলাক কৰিবা ঠিক আছে এবাৰ ৰিভাইজ দিম ওকে তাৰ আগতে এইটো ইনিচিয়েটিভ এটা আছে দেওবাৰৰ পৰা যেটো ক্লাছ হ'ব তাৰ উপৰিও এটো তোমালোকে যদি লব বিচৰা পে কৰি এটো লব পাৰা সিঙ্গল লব বিচাৰিলে সিঙ্গল 2000 পাৰ ক্লাছ নহয় সৰি 2000 কৈছো সিঙ্গল যদি লোৱা 10 মান্থলি 2000 গ্ৰুপ অফ 4 মান্থলি 500 per head group of 10 monthly 2.250 per head and group of 2 1000 per head তো monthly hobo monthly weekor tinta class hoy tinta ke class korim weekly aru prottekta classor notesor pora arambho kori prottekta classor gotei khini bostu pai jabo thik ase aru doubt clear hobo tar logote loge face to face
ইণ্টাৰেকশ্যন হ'ব তো আৰু ইয়াৰে ডেমো ক্লাছ আছে 1 উইক ডেমো ক্লাছ পাব যদি তাৰ পিছত ল'ব বিচাৰে তেন পে কোৰ্সটো ল'ব পাৰে আৰু 2 মাহৰ ভিতৰত একাউন্টেন্সি ফাৰ্স্ট পাৰ্ট এণ্ড সেকেন্ড পাৰ্ট কমপ্লিট কৰা হ'ব ঠিক আছে তো থ্যাংক ইউ ইয়াতে এবাৰ ৰিভাইজ দিও গুটেখিনি তাৰ পিছত আমি এই ক্লাছটো সামৰিম তো কালি আহিবলগীয়া ক্লাছটো মানে কালি নহয় দেওবাৰলৈ আহিবলগীয়া ক্লাছটো সকলো থাকিবা তাৰ পিছত এটো সিচুৱেশন 1 আছিল সিচুৱেশন 1 একদম ইজি আছিল ডেট এমাউন্ট ইন্টারেস্ট ৰেট সব দিয়া থাকিব তেতিয়া হলে কৰিব ইজি হ'ব তাৰ পিছৰটো ডেট দিয়া নাথাকিব ডেট দিয়া নাথাকিলে 6 মান্থ হ'ব পাৰ এনাম ওয়াৰ্ডটো থাকিব লাগিব আৰু পাৰ এনাম ওয়াৰ্ডটো যদি নাথাকে আমি 12 মান্থ লম তাৰ পিছত আমি মান্থলি পাইছিলো বিগিনিং হলে 6.5 মিডল হলে 6 এন্ড এন্ড হলে 5.5 তাৰ পিছত আমি পালো আমাৰ কোৱাৰ্টাৰলি বিগিনিং হলে 7.5 মিডল হলে 6 এন্ড এন্ড হলে 4.5 তাৰ পিছত মান্থলি 6 মান্থলি হলে 3.5 3 আৰু 2.5 and lastly বিভিন্ন ডেট আৰু বিভিন্ন ডেট থাকিলে তো প্ৰত্যেকটা ডেটৰ এক্সট্ৰাকে ওলাব লাগিব ঠিক আছে তো আশা কৰিছো গুটেইখিনি বুজি পাইছা যদি কিবা কনফিউজন থাকে তেনে হলে কমেন্ট কৰিবা আৰু ভিডিওটো লগৰ বিলাকৰ লগত প্লিজ শেয়াৰ কৰি দিবা এই ভিডিওটোত 100টাৰ ওপৰত ভিউজ আহিব লাগিব তাৰ পিছত দেওবাৰলৈ তোমালোক থাকিব বুলি আশা কৰিছো দেওবাৰলৈ লগ পাম থ্যাংক ইউ